নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো সোৱণশিৰি মটৰ্ছ নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। সোৱণশিৰি মটৰ্ছ জব ভেকেঞ্চি এণ্ড নৰ্থ লখিমপুৰ আৰ্জেণ্ট। পজিশ্যন হৈছে ছাৰ্ভিচ এডভাইজাৰ আৰু পষ্ট দুটা মুকলি হৈছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন অট'মোবাইল ডিলাৰশ্বিপ। আদাৰ কম্পিউটাৰ নলেজ ইজ ৰিকুৱাৰ্ড। লগতে জবটোৰ কাৰণে আপোনালোকে গাড়ী চলাব পৰা হ'ব লাগিব আৰু জবটোৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 30 জানুৱাৰী তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে সোৱণশিৰি মটৰ্ছ, এড্ৰেছ NH15 হাতীলুং নৰ্থ লখিমপুৰ। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব 30 জানুৱাৰী তাৰিখে। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ বায়'ডাটা এখন লগত লৈ যাব লাগিব। 2 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড জুনিয়ৰ একাউণ্টেণ্ট আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ফৰ এ ৰেপুটেড অৰ্গেনাইজেশ্যন এট গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আৰু পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অসম জাতীয় বিদ্যালয়ত অসমীয়া আৰু সমাজতত্ত্ব বিষয়ৰ শিক্ষকৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন বিচৰা হৈছে। প্ৰপত্ৰ দাখিলৰ শেষ তাৰিখ 8 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু এই জবকেইটাৰ সম্পৰ্কে সবিশেষ আপোনালোকে অফিচিয়েল ৱেবছাইটটো চাব পাৰিব। assamjatiyobidyalaya.com এই ৱেবছাইটত চাব পাৰিব। সাক্ষাৎকাৰৰ বাবে ৱেবছাইটত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। 4 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ ফলোয়িং ভেকেণ্ট পোষ্ট উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ফৰ গুৱাহাটী ৰোপৱে। এজন ITI ফিটাৰ আৰু এজন ITI ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে। ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ ৰিজিউমখন 27 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 5 নম্বৰ ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কৰ্ডিনেটৰ ফৰ ফ্ৰেছ ষ্ট'ৰ পাৰচেপ্ট ফুডছ। 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফৰ পাৰচেপ্ট ফুডছ 3 to 5 years এক্সপিৰিয়েঞ্চ। 3 নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ্ড অফিচ কৰ্ডিনেটৰ। এই জবটোৰ কাৰণেও 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7099014455। এই নাম্বাৰটোৰ হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো JMK এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম। JMK এণ্টাৰপ্ৰাইজ নিয়েৰ SBI গড়চুক ব্ৰাঞ্চ আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, প্ৰিফাৰেবলি উইথ 2 wheeler উইথ এডভান্স এক্সেল এণ্ড ৱৰ্ড ফ্লুৱেঞ্চি ইন ইংলিছ। জবটোৰ কাৰণে পোষ্ট মুকলি হৈছে 3টা। B নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট উইথ টেলি এক্সপিৰিয়েঞ্চ 2 ভেকেঞ্চি। জবকেইটাৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। আৰু যদি অধিক জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099181255। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 7 নম্বৰ জবটো শ্ৰী শংকৰদেৱা নেত্ৰালয়াৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যনছ ফৰ আৰ্জেণ্ট ৰিক্ৰুইটমেণ্ট অফ দ্য বিল' মেনশ্যন পোষ্ট ফৰ ইটছ বৰপেটা ৰোড হোজাই এণ্ড মৈৰাবাৰী আই কেয়াৰ চেণ্টাৰ অপ্ট'মেট্ৰিষ্ট। 3টা পোষ্ট মুকলি হৈছে। পোষ্টকেইটা কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। এজ নট এবভ 30 years। কোৱালিফিকেশ্যন বেচেলৰ অফ অপ্ট'মেট্ৰি বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ৰোল ইজ প্ৰিফাৰেবল। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে এপ্লাই টু দ্য মেনেজাৰ HR শ্ৰী শংকৰদেৱা নেত্ৰালয়া 96 বৈশিষ্ট্য ৰোড বেলতলা গুৱাহাটী 781028। ইচ্ছুক প্ৰাৰ্থীসকলে এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন বাই পোষ্ট বা স্পীড পোষ্ট কৰি পঠিয়াব পাৰিব। লগতে মেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব।
কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 4 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। আৰ্জেণ্ট ৰিকুৱাৰমেণ্টছ চিকিউৰিটি গাৰ্ড ফৰ এপাৰ্টমেণ্টছ ৱেৰহাউচ কনষ্ট্ৰাকশ্যন। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ, লগতে একমেণ্ডেশ্যন দিয়া হ'ব। জব লোকেশ্যন গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো SFS স্কুল নাৰেংগীৰ ফালৰ পৰা মুকলি হৈছে। SFS স্কুল নাৰেংগী ছিকিং সুইটেবল কেণ্ডিডেটছ ফৰ PGT, TGT এণ্ড PRT টিচাৰ্ছ ফৰ ইংলিছ, সাইকোলজি, কম্পিউটাৰ ছায়েন্স, ফাইন আৰ্টছ, মেথমেটিক্স এণ্ড কমিউনিকেটিভ ইংলিছ ট্ৰেইনাৰ। Eligible candidates with graduation, post-graduation in a relevant subject and BEd, DLEd লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবকেইটাৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099064837 আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। কেণ্ডিডেটছ ইণ্টাৰেষ্টেড ইন আদাৰ ছাবজেক্টছ মে অলছ' মেইল আছ দেয়াৰ ৰিজিউম। 10 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এপ'ল' ক্লিনিক, জ্যোতিকুচি, লালগণেশ, গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে হোৱাটছআপ নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। পোষ্টকেইটা হৈছে 1 নম্বৰ পোষ্টটো এডমিন মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বিচৰা হৈছে, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ। 2 নম্বৰ মাৰ্কেটিং মেনেজাৰ, গ্ৰেজুৱেশ্যন লগত 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী লগত 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 4 নম্বৰ পোষ্টটো হৈছে ৰিচেপশ্যনিষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু 5 নম্বৰ পোষ্টটো হৈছে এক্স-ৰে টেকনিচিয়ান। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে হোৱাটছআপ নাম্বাৰ দুটাত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট। A নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ, ইনষ্ট্ৰুমেণ্টেশ্যন কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ, ডিপ্ল'মা BE ইন ইনষ্ট্ৰুমেণ্টেশ্যন উইথ মিনিমাম 1 to 3 years ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ। B নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিকেল এছিষ্টেণ্ট, কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ, ডিপ্ল'মা BE ইন ইলেক্ট্ৰিকেল। ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও এই জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যিসকল কেণ্ডিডেটৰ 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে আবেদন কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে ছেফটি অফিচাৰ, মেকানিকেল, কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ, ডিপ্ল'মা BE ইন মেকানিকেল এণ্ড ডিপ্ল'মা PGD ইন অকুপেশ্যনেল ছেফটি এণ্ড এনভাইৰনমেণ্ট মেনেজমেণ্ট উইথ মিনিমাম 2 to 3 years ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ। চেলাৰী 9 বাৰ ফৰ দ্য ৰাইট কেণ্ডিডেট। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে 27 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। লগতে মেইলৰ ৰিজিউমখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 12 নম্বৰ অপ্ট'মেট্ৰি অপথালমিক এছিষ্টেণ্ট ৰিকুৱাৰ্ড। কৰোনা ট্ৰাষ্ট ইনভাইটছ এপ্লিকেশ্যনছ ফৰ অপ্ট'মেট্ৰি অপথালমিক এছিষ্টেণ্ট ফৰ দ্য আই স্ক্ৰিনিং ভেন ইন মেঘালয়া হুইচ আৰ বিং মেনেজড বাই দ্য ট্ৰাষ্ট আণ্ডাৰ PPP মোড অফ NHM এণ্ড গভৰ্ণমেণ্ট অফ মেঘালয়া চিন্স 2009। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9577525183। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। 13 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। ৰকচক চিকিউৰিটি ছাৰ্ভিচৰ বাবে চিকিউৰিটি গাৰ্ড আৰু চিকিউৰিটি ছুপাৰভাইজাৰৰ আৱশ্যক হৈছে। জবকেইটাৰ কাৰণে থকাৰ সুবিধা দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 8486003885 আৰু 7002979980। এই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব। 14 নম্বৰ উই আৰ্জেণ্টলি ৰিকুৱাৰ্ড কেণ্ডিডেট এজ এ পোষ্ট অফ চেলছ এক্সিকিউটিভ উইথ নলেজ ইন প্লাষ্টিক চুটলি এণ্ড ত্ৰিপাল। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে 7002605865। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে, আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। 15 নম্বৰ BE চিভিল এণ্ড ডিপ্ল'মা মেইল কেণ্ডিডেটছ ৰিকুৱাৰমেণ্ট ইন অইল এণ্ড পাইপলাইন কনষ্ট্ৰাকশ্যন কোম্পানী। A নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ এণ্ড ছাইট ইঞ্জিনিয়াৰ। B নম্বৰ মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল ITI। C নম্বৰ ছাইট ছুপাৰভাইজাৰ। D নম্বৰ পোষ্টটো হৈছে কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট চেলছ মেনেজাৰ। পোষ্টকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 995453
7070 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 16 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ টেলি একাউণ্টেণ্ট ফৰ জিপ কাৰ ডিলাৰশ্বিপ এট জু ৰোড গুৱাহাটী। জিপ কাৰ ডিলাৰশ্বিপ জু ৰোড গুৱাহাটীৰ বাবে এক্সপিৰিয়েঞ্চ থকা টেলি একাউণ্টেণ্ট বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকৰ GST, TDS, TCS এইবোৰৰ ওপৰত ভালদৰে অভিজ্ঞতা থাকিব লাগিব। মিনিমাম 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব বা আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। 17 নম্বৰ অনলাইন শিক্ষা কাৰ্যসূচীত এডুকেশ্যন এডভাইজাৰ হিচাপে কাম কৰিবলৈ প্ৰাৰ্থীৰ আৱশ্যক হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন স্নাতক ডিগ্ৰী বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8724938009। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 18 নম্বৰ ইমিডিয়েট টিচাৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে নাৰ্চাৰী টিচাৰ মণ্টেছৰী ট্ৰেইনড। 2 নম্বৰ হিন্দী BA বা MA লগত BEd ডিগ্ৰী বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে আছামিজ BA বা MA লগত BEd ডিগ্ৰী বিচাৰিছে। ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও জবকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। লগতে ফুড এণ্ড একমেণ্ডেশ্যন ফ্ৰীকৈ দিয়া হ'ব।